সুপ্ৰভাত নমস্কাৰ এতিয়া বাতৰিলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আজি কাজিৰঙাত মুখ্যমন্ত্ৰীৰ আইন শৃংখলা সম্বন্ধীয় গুৰুত্বপূৰ্ণ বৈঠক আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত বৰগছ ৰিজৰ্টত অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ আলোচনা মঙলবাৰে কাজিৰঙাত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কৃষি তথা পশুপালন মন্ত্ৰী অতুল বৰা বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত কাজিৰঙাত বাহৰ পাতিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তয়ো ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক তথা অসম আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়া বা আৰক্ষী অধীক্ষকতকৈ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকিব বৈঠকত সাধাৰণতে দিছপুৰত অনুষ্ঠিত হোৱা এই বৈঠক মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এইবাৰ অনুষ্ঠিত হ'ব কাজিৰঙাত বৈঠকত অডিঅ' ভিজুৱেল পদ্ধতিৰ উপস্থাপন কৰা হ'ব আৰক্ষীৰ বিভিন্ন কাৰ্যাৱলী আৰু এই বৈঠকৰ বাবে সকলোৱে কাজিৰঙাত গৈ বাহৰ পাতিছে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী মঙলবাৰে তাত গৈ উপস্থিত হৈছে আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত বৰগছ ৰিজৰ্টত অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ আলোচনা মুখ্যমন্ত্ৰীৰ সৈতে কৃষি তথা পশুপালন মন্ত্ৰী অতুল বৰা বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত তাত উপস্থিত হৈছে আৰু কাজিৰঙাত বাহৰ পাতিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তয়ো ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক তথা অসম আৰক্ষীৰ আৰক্ষী অধীক্ষকতকৈ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকিব বৈঠকত সাধাৰণতে দিছপুৰত অনুষ্ঠিত হোৱা এই বৈঠক মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এইবাৰ কাজিৰঙাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে বৈঠকত অডিঅ' ভিজুৱেল পদ্ধতিৰ উপস্থাপন কৰা হ'ব আৰক্ষীৰ বিভিন্ন কাৰ্যাৱলী প্ৰথমখন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই SP কনফাৰেন্স দিনজোৰাকে আয়োজন কৰিছে আৰু ইয়াত জ্যেষ্ঠ বিষয়াসকল গোটেইখিনি থাকিব আৰু প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকসকল থাকিব আৰু খুব ছিষ্টেমেটিকভাৱে আমি মিটিংখন প্লেন কৰিছোঁ ইয়াত অসম পুলিচৰ এটা ৰোড মেপ ধৰণৰ কথা সেইখিনি আমি কেনেকৈ আগবঢ়াই লৈ যাম অনাগত দিনবোৰত অসম পুলিচটোক কেনেকৈ ৰাইজৰ সেৱাৰ্থে অসম পুলিচক এটা সক্ষম ছলিড ফ'ৰ্চ বনাব পাৰি সেই বিষয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিছুমান সপোন আছে আৰু সেইখিনি বাস্তৱায়ন কৰাৰ কাৰণে বাস্তৱ কাৰ্যপন্থা নিৰ্ধাৰণ কৰিবৰ কাৰণে আমি আলোচনা কৰিম ইয়াত কেইবাটাও প্ৰেজেণ্টেশ্যন ইত্যাদিবিলাক হ'ব প্ৰিপেৰেশ্যন যথেষ্ট কৰা হৈছে এইখন মিটিঙৰ কাৰণে গতিকে সেই মৰ্মে আলোচনা ভিত্তিক মিটিংখনত আমি নিশ্চয় ইয়াৰ সুফলবিলাক আপোনালোকে দেখা পাব অসমৰ ৰাইজে আৰু সেইদৰে আমি আগবাঢ়িম বুলি ভাবিছোঁ আৰু ইয়াত কেইজনমান ইনগ্ৰেল ছেশ্যনটোত মাননীয় অসম মন্ত্ৰীসভাৰ মন্ত্ৰী মহোদয় কেইগৰাকীমান থাকিব গতিকে কাইলৈ দিনজোৰাকৈ এখন মিটিং আছে ৰাজ্যত হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ মঙলবাৰে 2.96% কৰোনাৰ সংক্ৰমণ হ্ৰাস পায় বিগত 24 ঘণ্টাত 3,948 জন কৰোনাত আক্ৰান্ত হয় কামৰূপ মহানগৰত মঙলবাৰে 341 জন কোভিড পজিটিভ ধৰা পৰে বিগত 24 ঘণ্টাত 43 জন কোভিড ৰোগীৰ মৃত্যু হয় ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 87.75% ৰাজ্যৰ সামগ্ৰিক খবৰ আমি জনাইছোঁ কৰোনাৰ সংক্ৰমণ লাহে লাহে হ্ৰাস পাইছে মঙলবাৰে 2.96% কৰোনাৰ সংক্ৰমণ হ্ৰাস পাইছে বিগত 24 ঘণ্টাত 3,948 জন কৰোনাত আক্ৰান্ত হৈছে কামৰূপ মহানগৰত মঙলবাৰে 341 জন কোভিড পজিটিভ ধৰা পৰিছে বিগত 24 ঘণ্টাত 43 জন কোভিড ৰোগীৰ মৃত্যু হৈছে ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 87.75% কেতিয়া অনুষ্ঠিত হ'ব হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ইখনৰ পিছত সিখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰাৰ পিছতো সিদ্ধান্তবিহীন চৰকাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু বুলি ঘোষণা কৰি অহাৰ পিছতো উপনীত হ'ব পৰা নাই চূড়ান্ত সিদ্ধান্ত জনতা ভৱনত আছুকে ধৰি বিভিন্ন দল সংগঠনৰ সৈতে শিক্ষা বিভাগে বৈঠক অনুষ্ঠিত কৰে যদিও সিদ্ধান্ত ল'ব নোৱাৰিলে পৰীক্ষা সন্দৰ্ভত আগষ্ট মাহতহে দুয়োটা পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যাব বুলিহে মত প্ৰকাশ কৰে শিক্ষামন্ত্ৰীজনে ইফালে আছুৱে চূড়ান্ত সিদ্ধান্ত দিয়াৰ পৰিৱৰ্তে পৰামৰ্শ দিয়েই সামৰে দায়িত্ব দুই এদিনতে পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত নীতি নিৰ্দেশনা প্ৰস্তুত কৰা হ'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে আছুৰ উপদেষ্টা সমজ্জল কুমাৰ ভট্টাচাৰ্যই
উল্লেখযোগ্য যে কোভিড পৰিস্থিতিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে দুধুৰ-মুধুৰ অৱস্থাত পৰিছে চৰকাৰখন। ইফালে চৰকাৰৰ এনে দীৰ্ঘসূত্ৰিতাৰ বাবেই চৰম উদ্বিগ্নতাত পৰিছে পৰীক্ষাৰ্থী আৰু অভিভাৱকসকল। বিগত দুমাহে পৰীক্ষা সন্দৰ্ভত শিক্ষা বিভাগে কোনো সিদ্ধান্ত ল'ব নোৱাৰাত সচেতন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। দিনকেইটাত আমাৰ অসমে স্বাস্থ্য বিভাগে যি ধৰণে অতি এফিচিয়েণ্টলি গোটেই কোভিড ছিটুৱেশ্যনটো তেওঁলোকে নিয়ন্ত্ৰণত অনাৰ কাৰণে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে, ৰাইজেও সহযোগিতা আগবঢ়াইছে। তাৰ কাৰণে এটা ট্ৰেণ্ড আমি দেখা পাইছোঁ, যিটো ট্ৰেণ্ডত আমাৰ পৰিস্থিতিটোৰ উন্নতি ঘটিছে আৰু লাহে লাহে আমি এনেকুৱা এটা পৰিস্থিতিলৈ হয়তো যাম, যিটো পৰিস্থিতিত আমি এক নিৰ্দিষ্ট SOP গ্ৰহণ কৰি নিৰ্দিষ্ট কিছুমান বিধি ব্যৱস্থা গ্ৰহণ কৰি আমি পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিম। যে পৰম্পৰাগত পদ্ধতিত বা পৰম্পৰাগত যিটো আমাৰ ৰুটিন থাকে সেই ৰুটিন মতে নহয় পেলাই সংকুচিত বিষয়ত সংকুচিত নম্বৰেৰে সৈতে কোভিড প্ৰট'কল মানি আমি পৰীক্ষা অনুষ্ঠিত কৰিব পাৰোঁ। যে সংকুচিত বিষয় হ'ব, গোটেইখিনি বিষয়ত পৰীক্ষা নহয় আৰু সম্পূৰ্ণ নম্বৰৰো হয়তো পৰীক্ষা নহয়। গতিকে ডিটেইলটো এইটো এটা সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াটো আহি এটা চূড়ান্ত পৰ্যায়ত পাইছে। অহা এসপ্তাহ বা 10 দিনৰ ভিতৰত আমি এক সিদ্ধান্ত উপনীত হ'ম। আজি আমাক স্বাস্থ্য বিভাগে জনাইছে যে জুলাই মাহটোত পৰিস্থিতিৰ আৰু উন্নতি ঘটিব, তথাপিও জুলাই মাহত পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে অনুকূল নহ'ব। এতেকে যদি আমি 5 ছেপ্টেম্বৰৰ ভিতৰত যদি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব লাগে আৰু জুলাই মাহটো যদি পৰিস্থিতিটোৰ আমি আৰু উন্নতি ঘটাৰ কাৰণে আমি কাম মনোনিৱেশ কৰি থাকিব লাগে, তেনেহ'লে আমাৰ মাজত যিটো উইণ্ড' আছে বা যিটো সময় আছে য'ত আমি পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিম, সেইটো 1 আগষ্টৰ পৰা 15 আগষ্ট। গতিকে মই সেই ইংগিতটোৱে দিব পাৰিম যে সেই সময়খিনিৰ ভিতৰতে পৰীক্ষা অনুষ্ঠিত হ'ব। সময়সূচী আৰু তাৰ নিৰ্দিষ্ট মডেল খুব কম দিনৰ ভিতৰত আমি ঘোষণা কৰিম। আমি তাৰ কাৰণে এইকেইটা দিন ধৈৰ্য ধৰি অপেক্ষা কৰিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথম, ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাবৰ্ষ ক্ষতি হ'ব নালাগিব। দ্বিতীয়, কোনো কাৰণত ছাত্ৰ ছাত্ৰীসকলে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব নালাগিব। তৃতীয়, অত্যন্ত প্ৰয়োজনীয় কথাটো যে কোনো কাৰণত ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ বিঘ্নিত হ'ব নোৱাৰিব, ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব। এই তিনিটা কথাই মূলতঃ আমি আজি পেছ কৰিছিলোঁ। আমি এটা কথা জানিব বিচাৰিছিলোঁ যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত CBSE পৰীক্ষা তেওঁলোকে বাতিল কৰিছে। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ৰাজ্যিক বৰ্ডবিলাকৰ পৰীক্ষা তেখেতসকলে বাতিল কৰিছে। গতিকে এইটো সময়ত আমাৰো তেনেকুৱা কিবা বিকল্প উপায় আছে নেকি? তেতিয়া আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে এটা কথা স্পষ্টকৈ জনাইছে যে অসমত পৰীক্ষা নপতাকৈ বিকল্প পথ লোৱাৰ ইয়াত কোনো উপায় নাই। ইয়াত পৰীক্ষা পাতিবই লাগিব আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক স্তৰত পৰীক্ষা নপতাকৈ বিকল্প পথ লোৱাৰ ইয়াত কোনো উপায় নাই আৰু সেইকাৰণে পৰীক্ষাটো পাতিব লাগিব। আৰু পৰীক্ষা যদি পাতিবলগীয়া হয় তেতিয়াহ'লে কেনেকৈ আগবাঢ়িব, এইটো আহিল মূল কথা। কওক, মেট্ৰিক হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলক 3টা বিষয় বাছি ল'বলৈ দিয়া যাব। ছাত্ৰ ছাত্ৰীসকলে 3টা বিষয় বাছি ল'ব নিজৰ ইচ্ছা অনুসৰি। 3টা বিষয়ত পৰীক্ষা হ'ব। তাৰে যিটো বিষয়ত আটাইতকৈ বেছি নম্বৰ পাব, পৰীক্ষা নিদিয়া বিষয়সমূহতো সেই নম্বৰটোকে গণ্য কৰা হ'ব। সেইটো এটা প্ৰস্তাৱ। আৰু উচ্চতৰ মাধ্যমিক স্তৰত কি হ'ব, উচ্চতৰ মাধ্যমিক স্তৰৰ কলা বাণিজ্য বিজ্ঞানত কি হ'ব, সেই সম্পৰ্কত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে তেখেতসকলে নিজে এটা ফৰ্মুলা বনাই আছে বুলি কৈছে। আৰু আজি শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতসকলক অনুৰোধ জনাইছে আৰু সেই অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি সেৱা অসম মাধ্যমিক শিক্ষা পৰিষদ, সেৱা আৰু হায়াৰ ছেকেণ্ডেৰী কাউন্সিলে, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কালি পৰহিৰ ভিতৰতে সুদৰ্শন ছাত্ৰ সন্থাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত পুনৰ আলোচনাত মিলিত হ'ব। শিক্ষা সংসদে উচ্চতৰ মাধ্যমিক স্তৰৰ পৰীক্ষাৰ সূত্ৰ কি সেই সম্পৰ্কত আমাক অৱগত কৰিব আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা সম্পৰ্কত এই যিটো সূত্ৰ, এই সেই সূত্ৰটোকে আমি আছু আৰু আপছুৱে আজিৰ তাৰিখত এটা গ্ৰহণযোগ্য ল'ৰা ছোৱালীৰ ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ ৰক্ষা কৰিব পৰা সূত্ৰ বুলি
আমি গণ্য কৰিছোঁ। মুঠতে শিক্ষামন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ সপক্ষত আছে। 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। 3টা বিষয়ৰ কথা কোৱা হৈছে। কিন্তু শিক্ষাৰ্থী আৰু একাংশ অভিভাৱক কিছু পৰিমাণে যেন অসন্তুষ্ট। ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেনেধৰণৰ প্ৰতিক্ৰিয়া আমি শুনিবলৈ পাইছোঁ, দেখিবলৈ পাইছোঁ। আমাৰ সতীৰ্থ সাংবাদিক হীৰক জ্যোতি মালাকাৰ লাইভত আছে। হীৰক, আপুনি প্ৰতিটো তথ্যই সংগ্ৰহ কৰি আছে। প্ৰতিক্ৰিয়াসমূহ কেনেধৰণে আহি আছে বৰ্তমান? হয়, প্ৰতিক্ৰিয়াসমূহ বুলি ক'বলৈ যায়, প্ৰতিক্ৰিয়াসমূহ চাব যায় সঁচাকৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। যিহেতু পৰীক্ষা দিন পিছুৱাই দিয়া হৈছে। যিহেতু প্ৰথমতে কৈছিলে যে মে' মাহত হ'ব, কিন্তু ক'ভিডৰ বাবে পিছত জুন মাহলৈ আহিলে, জুনৰ পৰা জুলাই মাহলৈ, আৰু জুলাই মাহৰ পিছত এতিয়া যিহেতু 1 আগষ্ট বা 15 আগষ্টৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ'ব। কিন্তু এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ আচলতে দুমোচাত পৰিছে। পৰীক্ষা অনুষ্ঠিত হ'ব ঠিকেই, কিন্তু পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছত তেওঁলোকৰ নামভৰ্তি প্ৰক্ৰিয়া কেনেদৰে হ'ব? ইতিমধ্যে CBSE সকলো পৰীক্ষা বাতিল কৰিছে, কিন্তু তাৰ 5 তাৰিখৰ ভিতৰত সকলো ফলাফল ঘোষণা কৰিব। অৰ্থাৎ যেনেদৰে কেনেকৈ মাৰ্কিং পেটাৰ্ণ হ'ব, এই সকলোবোৰ নিৰ্ধাৰণ কৰিব। কিন্তু সেই হিচাপে ছেবা আৰু হায়াৰ ছেকেণ্ডেৰী যি বৰ্ড আছে, সেই বৰ্ডেও ইতিমধ্যে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে 1 আগষ্টৰ পৰা যিহেতু 10 আগষ্টলৈকে বা 15 আগষ্টৰ ভিতৰত পৰীক্ষা সমাপ্ত হ'ব। পৰীক্ষা সমাপ্ত হোৱাৰ পিছতেই 5 ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকে ফলাফল ঘোষণা কৰিব। তাৰে পিছতে পোনপটীয়াকৈ তেওঁলোকে বিদ্যালয় বা মহাবিদ্যালয়ত নামভৰ্তি কৰিব পাৰিব। এইখিনিতে ক'ব বিচাৰিম যে ৰাজ্যৰ ইতিমধ্যে চাব যায়, অসম হৈছে এনে এখন ৰাজ্য য'ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশৰ যদি 15খনো অধিক ৰাজ্যই ইতিমধ্যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ক'ভিডৰ বাবে বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি যিখন বৈঠক অনুষ্ঠিত হৈছিলে, বৈঠকৰ কেইবাটাও গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে প্ৰকাশ পাইছে। প্ৰথম কথাটো হৈছে যে পৰীক্ষা 3টা বিষয় অনুষ্ঠিত পৰীক্ষা হ'ব। মেট্ৰিক পৰীক্ষা 3টা বিষয়ত হ'ব, কিন্তু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা সেই 3টা বিষয়ত হ'বনে, কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব, এই বিষয়ে এতিয়ালৈকে কোনো ধৰণৰ সন্মতি প্ৰকাশ কৰা নাই বা কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই। কিয়নো আছুৰ লগত শিক্ষা সংসদৰ বৰ্ড আৰু আছু আৰু আপছুৰ লগত বহিব। সেই বহাৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰিব। মই ক'ব বিচাৰিম যে মেট্ৰিকৰ ক্ষেত্ৰত 3টা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। প্ৰথম 3টা বিষয়ৰ মূল বিষয় হিচাপে ল'ব পাৰিব। যি 3টা বিষয় তেওঁলোকৰ পচন্দ হয়, সেই 3টা বিষয় ল'ব পাৰিব। সেই 3টা বিষয়ৰ ভিতৰত যোনটো বিষয়ত সৰ্বাধিক নম্বৰ পায়, অৰ্থাৎ চাব যায় মেথছত যদি তেওঁলোকে 95 নম্বৰ পায়, তেন্তে ছাত্ৰজনে আন 3টা যি পৰীক্ষা অনুষ্ঠিত হোৱা নাই বা পৰীক্ষা তেওঁলোকে বহা নাই, সেই 3টা বিষয়ত নম্বৰ হিচাপে গণ্য কৰা হ'ব। অৰ্থাৎ বাকীকেইখন 3টা যি ছাবজেক্ট আছে, সেই 3টা ছাবজেক্টত 95% নম্বৰ লাভ কৰিব। আৰু ক'ভিডৰ বাবে যিহেতু পৰীক্ষা কিছু বেমেজালি হৈছে বা কিছু বিসংগতি দেখিবলৈ পোৱা গৈছে, কিন্তু এই ক্ষেত্ৰত ক'ব বিচাৰিম যে ছাত্ৰ ছাত্ৰীসকলে এতিয়া কোনো ধৰণৰ শংকা বা ভুৱা কোনো প্ৰয়োজন নাই। কিয়নো পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষা 1 পৰা 15 আগষ্টৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ'ব। কিন্তু ক'ভিড নীতি নিয়ম, সেই ক'ভিড নীতি নিয়মৰ মানি পৰীক্ষা অনুষ্ঠিত হ'ব। ইতিমধ্যে ছেবা 880টা চেণ্টাৰ যিহেতু ইতিমধ্যে নিৰ্ধাৰণ কৰিছে, কিন্তু প্ৰয়োজন সাপেক্ষে ক'ভিডৰ বাবে সেই চেণ্টাৰ সংখ্যা বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বানপানী যিবোৰ অঞ্চল আছে বা বানপানী যিবোৰ পৰীক্ষা কেন্দ্ৰ আছে, সেই পৰীক্ষা কেন্দ্ৰসমূহৰ সলনি অন্য কোনো চেণ্টাৰ দিব পাৰেনে নাই, সেই সম্পৰ্কেও চিন্তা চৰ্চা কৰিছে। আৰু কালি যিখন বৈঠক হৈছিল, সেই বৈঠকত যিবোৰ মত লোৱা হৈছে বিভিন্ন ধৰণৰ স্বাস্থ্য বিভাগে হওক, প্ৰশাসনে হওক, পৰিবহণ বিভাগে হওক বা আন শিক্ষা বিভাগৰ যিবোৰ লোক আছিলে বা জাতীয় সংগঠনৰ যিবোৰ লোক আছিলে, তেওঁলোকৰ পৰা মত লোৱা হৈছে। সেই মতসমূহ SOP আকাৰত প্ৰকাশ পাব। পৰীক্ষাৰ পূৰ্বে সেই SOPখন প্ৰকাশ পাব। হয়তো 15 পৰা 16 জুনৰ ভিতৰত SOPখন প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু সেই SOP লিখা থাকিব যে কেনেধৰণে ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব বা কেনেধৰণে কি কৰিব লাগিব, এই সকলো বিষয় সন্নিৱিষ্ট কৰা হ'ব। অন্তিমখন যিখন আলোচনা হ'ব, সেইটো শিক্ষামন্ত্ৰী আৰু সেই আলোচনাখনত শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। তাতেই সম্পূৰ্ণ যিসমূহ SOP, সেই SOPখন প্ৰস্তুত কৰা হ'ব আৰু সকলোৱে সন্মতি যিহেতু লোৱা হ'ব। আৰু পৰীক্ষা অনুষ্ঠিত কৰাক লৈ ইতিমধ্যে ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ পূৰ্ণদমে সাজু হৈছে। তেওঁলোকে যিকোনো প্ৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰিব। কিয়নো পৰীক্ষা অনুষ্ঠিত নকৰিলে তেওঁলোকে গণিতত্ব কোনো নাই বা পৰীক্ষা মাৰ্কিং পেটাৰ্ণ CBSE নিচিনা ছেবা বা শিক্ষা সংসদত তেনেধৰণৰ মাৰ্কিং পেটাৰ্ণ নাই। সেইবাবে তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। সংকুচিত বিষয় আৰু সংকুচিত দিনত পৰীক্ষা অনুষ্ঠিত হ'ব। হয়তো 3টা দিনতো পৰীক্ষা সমাপ্ত কৰিব পাৰে বা 4টা দিনতো পৰীক্ষা সমাপ্ত কৰিব পাৰে। এনেধৰণৰ কিছু SOPখনত থকাৰ সম্ভাৱনা আছে। মুঠতে ছাত্ৰ ছাত্ৰীসকলক ভয় শংকা কৰাৰ প্ৰয়োজন নাই। এটা পঢ়ি থাকিব লাগে। আকৌ পৰীক্ষা অনুষ্ঠিত হ'ব আগষ্ট মাহৰ পৰা। যিহেতু 1 আগষ্ট বা 15 আগষ্টৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ'ব, কিন্তু জুলাইত পৰীক্ষা অনুষ্ঠিত কৰাৰ কোনো ধৰণৰ সম্ভাৱনা নাই। জুলাইত কৰোণা প্ৰকোপ হ্ৰাস পাব যদিও স্বাস্থ্য বিভাগে এটা কথা জনাইছিল যে পৰীক্ষাৰ কোনো ধৰণৰ পৰিৱেশ নাথাকিব। সেইবাবে আগষ্ট মাহত পৰীক্ষা হ'ব। আগষ্ট মাহত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছত 5 ছেপ্টেম্বৰ যিহেতু কেন্দ্ৰীয় চৰকাৰে এটা ৰুল বান্ধিছে যে 5 ছেপ্টেম্বৰৰ ভিতৰত ফলাফল ঘোষণা কৰিব লাগিব। সেই অনুসৰি দেশৰ অন্যান্য বৰ্ডৰ লগতে ছেবা আৰু হায়াৰ ছেকেণ্ডেৰী বৰ্ডে পৰীক্ষা অনুষ্ঠিত কৰাৰ পিছতে 15 দিনৰ ভিতৰত ফলাফল ঘোষণা কৰিব লাগিব। ফলাফল ঘোষণা কৰিবলৈ তেওঁলোকে ক্ষিপ্ৰ গতিৰে কাম আৰম্ভ কৰিব লাগিব। এটা চেলেঞ্জ হৈছে আৰু এই চেলেঞ্জত
কেনেদৰে শিক্ষা সংকট আৰু সেৱা উপতীৰ্ণ হয় সেয়া সময়তে লক্ষণ হ'ব পাঞ্জল। ধন্যবাদ হীৰক এইখিনি তথ্যৰ বাবে। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বাবে কৰোনা ভেকচিনৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে। কৰোনা ভেকচিনত আৰোপ কৰা হৈছে GST আৰু ছাৰ্ভিচ চাৰ্জ। কোভেক্সিন ভেকচিনৰ মূল্য 1410 টকা নিৰ্ধাৰণ কৰা হৈছে। কোভিচিল্ড ভেকচিনৰ মূল্য 780 টকা নিৰ্ধাৰণ কৰা হৈছে। স্পুটনিক ভি ভেকচিনৰ মূল্য 1145 টকা নিৰ্ধাৰণ কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰিলে নতুন নিৰিখ। আমি পুনৰ জনাইছোঁ, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বাবে কৰোনা ভেকচিনৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে। কৰোনা ভেকচিনত আৰোপ কৰা GST আৰু ছাৰ্ভিচ চাৰ্জৰ কথাও আমি জনাইছোঁ। কোভেক্সিন ভেকচিনৰ মূল্য 1410 টকা নিৰ্ধাৰণ কৰা হৈছে। কোভিচিল্ড ভেকচিনৰ মূল্য 780 টকা নিৰ্ধাৰণ কৰা হৈছে। স্পুটনিক ভি ভেকচিনৰ মূল্য 1145 টকা নিৰ্ধাৰণ কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰিলে এই নতুন নিৰিখ। এফালে কেন্দ্ৰই ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে প্ৰতিখন ৰাজ্যক। তাৰ বিপৰীতে যিসমূহ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়, সেই চিকিৎসালয়সমূহৰ বাবে এনেধৰণৰ নিৰিখ নিৰ্ধাৰণ কৰি দিয়া হৈছে। ইয়াক কৰোনা ভেকচিনৰ মূল্য নিৰ্ধাৰণ, কৰোনা ভেকচিনত আৰোপ কৰা হৈছে GST আৰু ছাৰ্ভিচ চাৰ্জ। কোভেক্সিন ভেকচিনৰ মূল্য ইতিমধ্যে আমি জনাইছোঁ 1410 টকা নিৰ্ধাৰণ কৰা হৈছে। কোভিচিল্ড ভেকচিনৰ মূল্য ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বাবে 780 টকা নিৰ্ধাৰণ কৰা হৈছে। স্পুটনিক ভি ভেকচিনৰ মূল্য ব্যক্তিগত চিকিৎসালয়ৰ বাবে 1145 টকা নিৰ্ধাৰণ কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰিলে এই নতুন নিৰিখ। ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। সোমবাৰে 31জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। সোমবাৰে 20টা ড্ৰাগছ সম্পৰ্কীয় গোচৰ ৰুজু কৰা হয়। 135.70 গ্ৰাম হেৰইন, 7.32 কিলো গাঞ্জাকে ধৰি বহু নিচাযুক্ত দ্ৰব্য জব্দ কৰা হয়। সোমবাৰে জব্দ কৰিছে 1,59,070 টকা। টুইটযোগে এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। সোমবাৰে 31জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। সোমবাৰৰ দিনটোত 20টা ড্ৰাগছ সম্পৰ্কীয় গোচৰ ৰুজু কৰা হয়। 135.70 গ্ৰাম হেৰইন, 7.32 কিলো গাঞ্জাকে ধৰি বহু নিচাযুক্ত দ্ৰব্যও জব্দ কৰা হয়। সোমবাৰে জব্দ কৰিছে 1,59,070 টকা। টুইটযোগে এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ মহানগৰীত ড্ৰাগছ সৰবৰাহত নামিছে অভিযন্তা। বীৰকুছিত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে মাধুৰ্য দত্ত নামৰ সৰবৰাহকাৰীটোক। ধৃত মাধুৰ্য দত্ত চানমাৰীৰ GIT কম্পিউটাৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী। বীৰকুছিত থকা শহুৰেকৰ ঘৰৰ পৰাই মাধুৰ্যই চলাই আহিছিল ড্ৰাগছৰ বেহা। ইপিনে বুন্দাৰ পৰা ড্ৰাগছসহ আটক কৰে আন 4 পেডলাৰক। মধ্য আৰক্ষী জিলাৰ বিশেষ অভিযানকাৰী দল আৰু নুনমাটি আৰক্ষী থানাৰ ACP নীলোৎপল ডেকাই চলাইছিল এই অভিযান। ড্ৰাগছ সৰবৰাহত কোন কোন জড়িত নাই, ফুড ডেলিভাৰী বয়ৰ পৰা আৰম্ভ কৰি অভিযন্তালৈকে এনেধৰণেই একাংশই ড্ৰাগছ সৰবৰাহৰ এক ৰমৰমীয়া ব্যৱসায় চলাই আছে। বীৰকুছিত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে মাধুৰ্য দত্ত নামৰ সৰবৰাহকাৰীটোক। ধৃত মাধুৰ্য দত্ত চানমাৰীৰ GIT কম্পিউটাৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী। বীৰকুছিত থকা শহুৰেকৰ ঘৰৰ পৰাই মাধুৰ্যই চলাই আহিছিল ড্ৰাগছৰ বেহা। ইপিনে বুন্দাৰ পৰা ড্ৰাগছসহ আটক কৰে আন 4 পেডলাৰক। মধ্য আৰক্ষী জিলাৰ বিশেষ অভিযানকাৰী দল আৰু নুনমাটি আৰক্ষী থানাৰ ACP নীলোৎপল ডেকাই চলাইছিল এই অভিযান। বীৰকুছিত আমি এটা অভিযান চলালোঁ আৰু এই অভিযানত ভালেখিনি আমি ড্ৰাগছ জব্দ কৰিছোঁ। খালী কণ্টেইনাৰ আৰু আমাৰ চাবোনৰ পেকেটত যিখিনি আহে ড্ৰাগছ সেইবিলাক আমি জব্দ কৰিছোঁ। চিৰিঞ্জ আছে সেইখিনি। তাৰ নাম কি? তেখেতৰ নাম হৈছে মাধুৰ্য দত্ত, LIS পিংকু, আৰু তেখেতৰ বয়স 39 ইয়াৰ্ছ। তেখেতে নিজকে GITৰ স্বত্বাধিকাৰী বুলি কৈছে চানমাৰী, আৰু নিজকে এজন কম্পিউটাৰ ইঞ্জিনিয়াৰ বুলি কৈছে তেখেতে। যিখিনি আমি ড্ৰাগছ পাইছোঁ কণ্টেইনাৰ পিছত খালী কণ্টেইনাৰটো বহুত পাইছোঁ, আৰু ড্ৰাগছৰ চাবোনৰ কেছ পাইছোঁ। ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ কিমানমান পাইছে? ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আমাৰ তাত আছে 15-16টামান হ'ব কিজানি। আমি বাকীখিনি আমি চাম আৰু এতিয়া। বাতৰি চলি থাকিব, কিন্তু এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। কয়লা সিন্ডিকেট বন্ধ কৰাৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শ্ৰীৰামপুৰ আৰু দীঘৰখাল গেটত চৰকাৰীভাৱে জোখা হ'ব কয়লা সৰবৰাহকাৰী ট্ৰাক।
অভাৰলোড ট্ৰাকৰ পৰা নমাই থোৱা হ'ব কয়লা। 31 মাৰ্চলৈ পৰীক্ষামূলকভাৱে এই ব্যৱস্থা কৰা হ'ব। ইয়াতো যদি খেলিমেলিৰ সৃষ্টি হয় পিছত বেলেগ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ছাগলীয়া গেটেৰে এতিয়াৰে পৰা যাব নোৱাৰিব কয়লাৰ ট্ৰাক। কেবিনেটত এই সিদ্ধান্ত লোৱা হৈছে। কয়লা সিন্ডিকেট বন্ধ কৰাৰ বাবে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শ্ৰীৰামপুৰ আৰু দীঘৰখাল গেটত চৰকাৰীভাৱে জোখা হ'ব কয়লা সৰবৰাহকাৰী ট্ৰাক। অভাৰলোড ট্ৰাকৰ পৰা নমাই থোৱা হ'ব কয়লা। 31 মাৰ্চলৈ পৰীক্ষামূলকভাৱে এই ব্যৱস্থা কৰা হ'ব। ইয়াতো যদি খেলিমেলিৰ সৃষ্টি হয় পিছত বেলেগ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ছাগলীয়া গেটেৰে এতিয়াৰে পৰা যাব নোৱাৰিব কয়লাৰ ট্ৰাক। নেতৃত্বত অত্যন্ত গুৰুত্বপূৰ্ণ এটা দৃঢ় সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়াৰে পৰা দীঘৰখাল, বৰাক ভেলীৰ দীঘৰখাল আৰু শ্ৰীৰামপুৰত অভাৰলোড ট্ৰাকৰ জোখ-মাখ কৰা হ'ব। চৰকাৰী ৱে ব্ৰিজত যদি কোনোবা ট্ৰাকত অভাৰলোড কয়লা গৈছে তেতিয়া তাতে জোখ-মাখ কৰা হ'ব। ৱে ব্ৰিজত জোখ লোৱা হ'ব, ৱেইট কৰা হ'ব আৰু যদি অভাৰলোড হৈছে অভাৰলোডৰ যিখিনি কয়লা সেইখিনিক আনলোড কৰি দিয়া হ'ব। অকল কয়লা শ্ৰীৰামপুৰৰ দীঘৰখাল এই গোটেই ব্যৱস্থাটো 31 মাৰ্চলৈকে হ'ব। পৰীক্ষামূলকভাৱে কৰা হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী আৰু ট্ৰেন্সপৰ্ট মিনিষ্টাৰ ডাঙৰীয়াৰ নেতৃত্বত তেখেত মনিটৰিঙত এই গোটেই প্ৰক্ৰিয়াটো চলিব। মই আকৌ কৈছোঁ 31 মাৰ্চলৈকে পৰীক্ষামূলকভাৱে এই প্ৰক্ৰিয়াটো চলিব। কাৰণ আমি দুৰ্নীতি ৰোধ কৰিব খুজিছোঁ, সিন্ডিকেট শব্দটো নাইকিয়া কৰিব খুজিছোঁ। তাত যাতে ভালদৰে হয় ব্যৱস্থাটো তাৰ কাৰণে পৰীক্ষামূলকভাৱে 31 মাৰ্চলৈকে লোৱা হৈছে। তাত যদি আকৌ কিবা অনিয়ম হোৱাৰ সুৰুঙা কোনোবাই উলিয়ায় দুষ্ট প্ৰকৃতিৰ ব্যক্তিয়ে তেতিয়া নতুন ধৰণে চিন্তা কৰা হ'ব। গহপুৰত এতিয়া পাহাৰীয়া নৈৰ তাণ্ডৱ। মুখলধাৰ বৰষুণৰ ফলত ইটোৰ পিছত সিটো বাঢ়নী পানীয়ে ছিঙিছে মথাউৰি। গহপুৰৰ বৰহমপুৰত ব্ৰহ্মাজান নৈয়ে 4টা স্থানত মথাউৰি ছিঙি নিয়াৰ ফলত বৰহমপুৰ, কোঠাইচুক, বেকিজানকে ধৰি 5খন গাঁৱৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। এফালে কৰোনা, আনফালে বাঢ়নী পানীৰ তাণ্ডৱ। ফলত উপায়ন্তৰ হৈ পৰিছে ৰাইজ। কি কৰিব তেওঁলোকে? কোৱা দিশ নোপোৱা হৈছে। এক ভয়ংকৰ অৱস্থাৰ সন্মুখীন হ'বলৈ যেন গৈ আছে। আশংকাত ভুগিছে গঞা। প্ৰতিটো মুহূৰ্ততে তেওঁলোক বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে। মুঠতে এক মহা বিপদৰ আগজাননী দেখা পাইছে এই লোকসকলে। ইতিমধ্যে মথাউৰি ছিঙিছে, যাতায়াতৰ মাধ্যম তেওঁলোকৰ বাবে বন্ধ হৈ পৰিছে। ইটোৰ পিছত সিটো বাঢ়নী পানীয়ে ছিঙিয়ে আছে মথাউৰি। এয়া গহপুৰৰ খবৰ। পাহাৰীয়া নৈয়ে তাণ্ডৱ সৃষ্টি কৰিছে তাত। হয়, গহপুৰৰ ব্ৰহ্মাজানৰ বহমপুৰত 4টা স্থানত মাথাউৰি ছিঙাৰ ফলত এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে যাতায়াতৰ ক্ষেত্ৰত। গাঁওবাসী প্ৰায় 5খন গাঁৱৰ লোক এই মাথাউৰিৰ ওপৰেৰে যাতায়াত অব্যাহত ৰাখিছিল। কিন্তু নিশা যি বৰষুণ আহিছিল তাৰ ফলত মাথাউৰিটো 4টা স্থানত বৃহৎভাৱে ছিঙি দিলে। মোৰ সতীৰ্থই দেখাব এই মুহূৰ্তত। মই বহমপুৰত উপস্থিত আছোঁ আৰু এনেদৰে আচলতে বৃহৎ অংশ এই অঞ্চলটোৰ 4টা স্থানত ব্ৰহ্মাজান নৈ পানীয়ে আচলতে ছিঙি নিলে, যাৰ ফলত এতিয়া যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে যাতায়াতৰ ক্ষেত্ৰত। বিশেষকৈ এতিয়া কৰোনাৰ সময় 5খন গাঁৱৰ লোক এতিয়া আবদ্ধ হৈ আছে। তেওঁলোকৰ যি গহপুৰ নগৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। স্থানীয় যথেষ্ট লোক আছে। কওকচোন কেনেকুৱা ধৰণৰ কি সমস্যা হৈছে এতিয়া আপোনালোকৰ? হয়, এতিয়া আমাৰ আটাইকেইখন গাঁও, বিশেষকৈ বৰহমপুৰ, আমাৰ পশ্চিম হাতীবন্দিয়া, বেকিজান, বৰজাবাৰী গাঁৱৰ এইপিনে এইটো মূল আমাৰ অহা যোৱা পথ আছিল। আৰু যোৱা নিশা আমাৰ ব্ৰহ্মজানৰ পানী ছিঙি পেলালে। ইয়াৰ ফলত আমাৰ আটাইকেইখন গাঁও যাতায়াতৰ একদম সমস্ত বন্ধ হৈ গ'ল। এতিয়া কৰোনাৰ সময় যদি বেমাৰ আজাৰ হৈ যায় আমাৰ মানুহে কেনেকৈ ওলাব, ইয়াৰ কেনেধৰণে চিকিৎসালয় আমি নিব পাৰিম, তাৰ কাৰণে আমি বৰ ডাঙৰ সমস্যাত পৰিছোঁ। আমাৰ যাতে বিভাগীয় কৰ্তৃপক্ষ অতি সোনকালে আমাৰ যোগাযোগৰ ব্যৱস্থাটো কৰি আমাৰ এইটো নিৰ্মাণ কৰি দিয়ে আমি অনুৰোধ কৰিছোঁ। হয়, আৰু এই পথছোৱা এতিয়া যিহেতু 4-5খন গাঁৱৰ লোক অহা যোৱা কৰে, এই নিৰ্মাণৰ ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নাই, যিহেতু এতিয়া কৰোনাৰ সময়? বৰ্তমান আমাৰ ইয়াত এনেকুৱা দুখত ভুগি থাকিবলগীয়া হয়।
এনেকৈ ছিঙি থাকে ভাঙি থাকে আমি নিজৰ পইচা পাতি দি মেৰামতি কৰোঁ আৰু সিমান সম্পূৰ্ণ মেৰামতি কৰিব নোৱাৰিলেও ওপৰৰ পৰা পইচা পাতি নিজৰে 10-20 টকা মিলাই মেৰামতি কৰি আজি আমি এনেকুৱা ভোগত ভুগি থাকিবলগীয়া হৈছে নাই খাবলৈ কিবা আছে নাই গৰু ছাগলী বা সকলো পৰা আমি বহুত দুখত থাকিবলৈ চৰকাৰে ইয়াতে আমাক কিবা এটা ব্যৱস্থা কৰি দিয়া যেন নিশ্চয় সমস্যাৰ ওপৰত সমস্যা এনেদৰে আচলতে বৃদ্ধ মহিলা এনেদৰে তেওঁলোক খুপি খোজ কাঢ়িবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে এই অঞ্চলৰ লোকসকলে আৰু যথেষ্ট দুৰ্ভোগ ভুগিছে কাৰণ ব্ৰহ্মজান নৈয়ে বাৰে বাৰে তাণ্ডৱৰ সৃষ্টি কৰে প্ৰতিটো বাৰিষাতে আচলতে তেওঁলোকৰ সমস্যাৰ সৃষ্টি কৰে আৰু এনেদৰে যি নিশা মুষলধাৰ বৰষুণৰ ফলত 4টা স্থানত মাথাউৰি ভগাৰ ফলত এতিয়া প্ৰায় গহপুৰ নগৰৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে গহপুৰ ব্ৰহ্মজানৰ 5খন গাঁৱৰ ৰাইজৰ অসম আৰক্ষীৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰাক্তন বিজেপি সাংসদ ৰমেন ডেকাৰ পিছত সৰব হৈছে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা অসম আৰক্ষীৰ একাংশ বিষয়াৰ বিৰুদ্ধে ন্যায়িক তদন্তৰ দাবী সাংসদ তাছাৰ সমান্তৰালকৈ আৰক্ষীৰ এই বিষয়াসকলৰ সম্পত্তিৰো তদন্তৰ দাবী জনাইছে শেহতীয়াকৈ ড্ৰাগছ চিণ্ডিকেটৰ বিৰুদ্ধে তৎপৰ হোৱা অসম আৰক্ষীক সাংসদ তাছাৰ প্ৰশ্ন পূৰ্বে এনেবোৰ অপৰাধৰ বিৰুদ্ধে কিয় নিৰ্বিকাৰ আছিল আৰক্ষী অসমত ড্ৰাগছৰ বৃহৎ বেহা অবৈধ চুফাৰীৰ ব্যৱসায়কে ধৰি বিভিন্ন চিণ্ডিকেট পূৰ্বৰে পৰা চলি অহাৰ অভিযোগ উত্থাপন কৰি এনেবোৰ অবৈধ কাৰবাৰৰ সৈতে একাংশ আৰক্ষীৰ জড়িত থকাৰ সম্ভাৱনা ব্যক্ত কৰে সাংসদগৰাকীয়ে সেয়েহে এনে একাংশ আৰক্ষী বিষয়াৰ ওপৰত তদন্ত দাবী কৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাই আৰু এই সন্দৰ্ভত যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতম বৰাৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ শেহতীয়াকৈ অসমত আৰক্ষীয়ে অভিযান চলাই অভিলেখ সংখ্যক সফলতা অৰ্জন কৰিছে বিশেষকৈ ড্ৰাগছৰ ক্ষেত্ৰত কোটি কোটি টকা ড্ৰাগছ ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে শ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছে ঠিক সেইদৰে আজি অবৈধ চুপাৰীৰ যি চুফাৰীৰ কাৰবাৰৰ লগত জড়িত লোকসকলকো ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিছে কোটি টকাৰ চুফাৰী ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে ঠিক সেইদৰে অবৈধভাৱে অসমত যিসমূহ ব্যৱসায় চলি আছিলে তাৰ ওপৰত আৰক্ষীয়ে ব্যাপক ৰূপত বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এইখিনি সম্ভৱ হৈছে নতুন চৰকাৰ গঠন হোৱাৰ পিছত মুখ্যমন্ত্ৰী অসমৰ সলনি হোৱাৰ পিছত কিন্তু বৰ্তমান ৰাইজৰ মনত প্ৰশ্ন উঠিছে যে ইয়াৰ পূৰ্বে অসমত ড্ৰাগছৰ ব্যৱসায় হোৱা নাছিল নেকি বা এই অবৈধ ব্যৱসায়সমূহ চলি থকা নাছিল নেকি এই ক্ষেত্ৰত বৰ্তমান সাধাৰণ লোকৰ পৰা আৰম্ভ কৰি ৰাজনীতিকসকলৰ মনতো প্ৰশ্ন উত্থাপন হৈছে আমাৰ সৈতে আছে সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আমি দেখিবলৈ পাইছোঁ যে শেহতীয়াকৈ ব্যাপক ৰূপত আৰক্ষী তৎপৰ হৈ পৰিছে ই অতি শুভ লক্ষণ কিন্তু তাৰ মাজতে এটা প্ৰশ্ন উত্থাপন হৈছে যে ড্ৰাগছৰ ব্যৱসায়ৰ ক্ষেত্ৰত ইয়াৰ পূৰ্বে আৰক্ষী যিসকল আছিলে সেই আৰক্ষীসকল কিবা নীৰৱ আছিল নেকি কাৰণ একেখিনি আৰক্ষীয়ে কেৱল মাত্ৰ তেওঁলোকৰ জিলা সলনি হৈছে কিন্তু তাৰ বিপৰীতে যেনেধৰণৰ ব্যৱস্থা বৰ্তমান লৈছে পূৰ্বতে কিন্তু তেনে পৰিলক্ষিত হোৱা নাছিলে তাৰ কাৰণ কি বুলি ভাবে এটা এটা বৰ চিন্তনীয় বিষয় যিটো চিন্তনীয় বিষয় মাননীয় মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ নিৰ্দেশত পুলিচ তৎপৰ হৈছে আৰু শ সৰবৰাহকাৰীক ধৰিছে এতিয়াও বোধহয় ডাঙৰ যিসকল ড্ৰাগছ ব্যৱসায়ী আছে তেওঁলোকক ধৰিবলৈ বাকী আছে এই সময়ছোৱাত মই এটা কথা আমি ভাবিছোঁ যে পুলিচৰ ওপৰতো এটা ন্যায়িক তদন্ত এটা হোৱা দৰকাৰ কৰে নে নকৰে চৰকাৰে মই নাজানো কাৰণ একে পুলিচ একে ব্যৱস্থা কেনেকৈ প্ৰৱেশ কৰিলে ইয়াত কেনেকৈ আহিলে ক'ৰ পৰা আহিলে ইমান যদি অনুসন্ধান কৰিব নোৱাৰে তেতিয়াহ'লে পুলিচৰ কাৰ্যদক্ষতাটো ক'ত আৰু এতিয়া কেনেকৈ ধৰিছে আৰু যিসকলক ধৰিছে তেওঁলোকৰ সুমূত্ৰ লৈ পেলাই মই ভাবোঁ আৰু ডাঙৰ ৰৌবৰালি ধৰাৰ স্কোপ আছে ডাঙৰ অসমখনক আচলতে গল্ডেন ট্ৰায়েংগুলৰ অন্তৰ্গত কৰি পেলাই তেখেতসকলে ড্ৰাগছৰ যিটো ব্যৱসায় আৰম্ভ কৰিছে এই ব্যৱসায়টো যিকোনো মূল্যৰ বিনিময়ত ৰখাব লাগে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাম কিন্তু লগতে এই কথা তেওঁক অনুৰোধ জনাম যে পুলিচ বিষয়াসকলক যিসকলে এই পুলিচত ইয়াত কৰ্মৰত হৈ আছিলে যিসকল পুলিচেই নহয় অন্যান্য যিসকল বিষয়াই এই কথা জানিছিলে তেওঁলোকে কিয় লুকাই ৰাখিছিলে ইমান এই কথাটো কিন্তু চিন্তা কৰিব লাগে কথা কাৰ হাতলৈ ইমান লাখ কোটি টকা গৈছিল এই কথাটো চাব লাগে মই মুখ্যমন্ত্ৰীক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ এই চুপাৰী কথাটো যদি চাই মজুত কৰাৰ ক্ষেত্ৰত আমি দেখিছোঁ নগাঁৱত মজুত কৰিছে 10 কোটি টকাৰ চুপাৰী কেনেকৈ নগাঁৱলৈ আহিল ড্ৰাগছটো বাৰু জেপে টেপে ক'ৰবাত ভৰাই আনিছে বুলি শুনিছোঁ কিন্তু চুপাৰীটো ট্ৰাকত আহিল কেনেকৈ আহিল আৰু আজি চিল কৰি পেলাই তেওঁলোকে বাইট দি আছে তেওঁলোকে অলপো লাজ লগা নাই যে তেওঁলোকে বাইট দিয়াটো মই পুলিচ বিষয়াসকলক অনুৰোধ জনাম
সৰু মানুহৰ ওপৰত দাদাগিৰি বহুত সময় দেখিলোঁ এতিয়া এইসকলৰ ওপৰত কেনেকৈ লয় কাৰণ চৰকাৰে নোকোৱালৈকে তেওঁলোকে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাছিলে আৰু বাতৰিত পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ মাইথান ষ্টীল